এই বাজেটখন অসমৰ ক্ষেত্ৰত অন্ততঃ মই ভাবোঁ যে একেবাৰে ওপৰতে কোৱা বাতৰি এইখন কৃষকৰ বিৰোধী বাজেট, এইখন নিবনুৱাসকলৰ বিৰোধী বাজেট, এইখন গৰাখহনীয়া বানপানী লোকৰ ককবকাই থকা সকলৰ বিৰোধী বাজেট আৰু সামগ্ৰিকভাৱে অসমৰ কোনো ধৰণৰ উন্নতিৰ কথা ইয়াত উল্লেখ নাই। অসমৰ ক্ষেত্ৰত কোনো ধৰণৰ স্পেচিফিক কোনো কথা নাই। যিকেইটাও আছে পৰৱৰ্তী সময়ত আপোনালোকক আমি কাৰণ এতিয়া থুৰতে লৈছে কাৰণে কৈছোঁ কোনো ধৰণৰ ভাল বাতৰি আমি দেখা নাই। মই ভাবোঁ যে এইখন যিখন বাজেট সেইখন ধনিক শ্ৰেণীৰ বাজেট, আমাৰ আদানী আম্বানীৰ বাজেট আৰু আমাৰ সেই যিসকল ডাঙৰ ডাঙৰ ঠিকাদাৰ যিবিলাকে আপোনাৰ 5-6জন মানুহৰ ডাঙৰ ডাঙৰ ঠিকাদাৰ সেইসকলৰ বাজেট। এই যে জল জীৱনত যে আপোনাৰ যে ধাৰ লৈ বা নিজৰ মাটি বন্ধকত দি তেওঁলোকে যে অসমীয়া ল'ৰাই যে ঠিকা কৰিছে সেইসকলৰ বাজেট নহয়, সেইসকলৰ কাৰণে নিৰাশাৰ বাজেট। এইখন ধনিক শ্ৰেণীৰ বাজেট, এইখন দুখীয়া মানুহক হতাশ কৰা বাজেট।